ঐক্যবদ্ধতা ভংগ আমি নাই কৰা, কংগ্ৰেছে কৰিছে। কংগ্ৰেছেতো এৰা দিলে, অসম মিত্ৰজোঁট হ'ল। অহংকাৰ সামূহিকভাৱে দলটোলৈ আহিলে। জনগণৰ আহ্বানৰ কথাৰ প্ৰতি যিহেতু সন্মান কংগ্ৰেছ দলে নাৰাখিলে, সেইকাৰণে জনগণে সেইটোৰ ফলাফল দি দিছে। নহয়, সেই কথাটোতো আমি সকলোৱে পৰ্যালোচনা কৰিব লাগিব, কাৰণ আমি কংগ্ৰেছেতো এৰা দিলে, অসম মিত্ৰজোঁট হ'ল। মই অকলে কোৱাটো উচিত নহ'ব, আমি আলোচনা বিলোচনা কৰি যিহেতু বিজেপিক হৰুৱাটো আমাৰ প্ৰাইম লক্ষ্য, তাৰ কাৰণে কৰিব লগা প্ৰয়োজনীয় দায়িত্ব কি হ'ব আমি মঞ্চত কথা পাতিব লাগিব। অসম মিত্ৰজোঁটৰ মঞ্চত কথা পাতি পৰৱৰ্তী দিনসমূহত আমি চিন্তা চৰ্চা কৰিম, কাৰণ মিত্ৰতা ভংগ আমি নাই কৰা, ঐক্যবদ্ধতা ভংগ আমি নাই কৰা, কংগ্ৰেছে কৰিছে। আমিতো শেষ মুহূৰ্তলৈকে লাজে অপমানে তেওঁলোকে শেষলৈকে এই চিটটোক দিম বুলি কৈ নিদিলে। সৌজন্যতা দেখুৱাই অন্ততঃ ফোন কৰি ক'ব লাগিছিলে যে আমি দিব নোৱাৰিলোঁ, এইটোও নকৰি নিজে ঘোষণা কৰি দিলে। নহয়, নিৰ্বাচন যোৱাৰ পিছত এইটো উপলব্ধি কৰিলে কেনেকৈ হ'ব? নিৰ্বাচনৰ আগতহে উপলব্ধি কৰিব লাগিব, আকৌ 26ত নিৰ্বাচনৰ পিছত উপলব্ধি কৰিব। সেইকাৰণে আগতে উপলব্ধি কৰিলেহে যুঁজখন শক্তিশালী হ'ব। গতিকে কথাটো হ'ল যে আমি যে দেৰিকৈ উপলব্ধি কৰিছোঁ, উপলব্ধি কৰাৰ কাৰণে আজি এই ফল পাইছে। সেইকাৰণে আমি গোটেই কথাবোৰ পৰ্যালোচনা কৰিহে আচলতে অসমত মই ভাবোঁ যে সকলো নেতাই এটা সিদ্ধান্ত ল'ব লাগিব। গতিকে আমি অকণমান সভালৈ আমি মঞ্চত আলোচনা কৰিবলৈ আমি বাট চাইছোঁ। মই গৌৰৱ গগৈয়ে হওক বা বেলেগ কোনোবা কাৰো কথা মই ক'ব খোজা নাই, কিন্তু কথাটো হ'ল যে ব্যৰ্থতাটো কংগ্ৰেছৰ সামূহিক ব্যৰ্থতা। অহংকাৰ সামূহিকভাৱে দলটোলৈ আহিলে। তেওঁলোকে ভাবি ল'লে 24ৰ লোকসভা নিৰ্বাচনত 3গৰাকী সাংসদ জয়ী হ'ল, তাৰ কাৰণে ভাবিলে যে তেওঁলোকে অকলে পাৰিব। কিন্তু এইখন যুঁজততো অকলে ক'তো ফলাফল ভালকৈ অহাই নাই। তেওঁলোকে বিহাৰৰ নিৰ্বাচনত আটাইতকৈ বেছি ছিট লৈছিলে, কিমান পালে? এতিয়া শেহতীয়াকৈ ঝাৰখণ্ড মুক্তি মৰ্চাইতো যিমান ছিট লৈছে তাত ভাল ফলাফল কৰিলে, কিন্তু কংগ্ৰেছ দলে যিমান ছিট লৈছিলে তাত একদম কম ছিট পালে। এনেকুৱা ঘটনা আনকি বেলেগ ৰাজ্যতো হৈছে। লোকসভা নিৰ্বাচনত বিহাৰত 12টা ছিটত কংগ্ৰেছে খেলিছে, জিকিছে 2টাত। CPIML দলে 3টাত খেলিছে, জিকিছে 2টাত। গতিকে এইবোৰ কথা পৰ্যালোচনা কৰিব লাগিব, নিজৰ শক্তি ক'ত আছে, বা এইবাৰ গোটেই ৰাজনৈতিক যুঁজখনত শক্তিটো একতা। গতিকে এইটো কথা উপলব্ধি কৰাটো প্ৰয়োজন বুলি মই অনুভৱ কৰোঁ। য'ত গৌৰৱ গগৈ থিয় হ'ব, য'ত অখিল গগৈ থিয় হ'ব, য'ত অজিত ভূঞা থিয় হ'ব, বাওঁপন্থী দলসমূহ থিয় হ'ব, ক্ষুদ্ৰ আঞ্চলিক দলসমূহে সহযোগিতা আগবঢ়াব। গতিকে এই যিখন যুঁজ, এই যুঁজখনত যিটো কৌশলগত যিটো অদূৰদৰ্শিতা কংগ্ৰেছ দলৰ, তাৰ ফল ভুগিলে। আনকি আটাইতকৈ সম্ভাৱনা থকা চামগুৰি সমষ্টিত অতি বেয়া ফলাফল হ'ল। কাৰণ এইটো কথা আপোনালোকে দেখিছে, স্বাভাৱিকতে বিহালীত গৌৰৱ গগৈ আবদ্ধ হৈ থকা, তাত ব্যস্ত হৈ থকাৰ কাৰণে চামগুৰিলৈ যাব নোৱাৰিলে, বা বেলেগ নেতাসকলো অজিত কুমাৰ ভূঞা ডাঙৰীয়া বা অখিল গগৈও তালৈ যোৱাৰ সুযোগটো তেওঁলোকে ৰাখিব নোৱাৰিলে। গতিকে এইটো এটা অতি অদূৰদৰ্শিতা, অপৰিপক্কতা প্ৰদৰ্শন কৰিলে, যাৰ ফলত সাধাৰণ জনগণে এই গোটেই কথাটোতে তেওঁলোকে প্ৰত্যাখ্যান কৰিলে। কাৰণ ৰাইজে বিচাৰে একতা। আমি বিজেপিক হৰুৱাব খোজোঁ, আমাক ইমান দাম বৃদ্ধি কৰিছে, কৰ কাটল লগাইছে, বিভিন্ন ধৰণে কৰিছে। গতিকে এই গোটেই কথাটোৰ বিৰুদ্ধে ৰাইজ সজাগ হৈছিলে আৰু ৰাইজে একতা বিচাৰিছিলে। যিহেতু একতাটো ভাঙিলে, সেইকাৰণে নিৰ্বাচনত এইটো ফল দি দিলে। ৰাইজৰ আহ্বানক যিহেতু নুশুনিলে, জনগণৰ আহ্বানৰ কথাৰ প্ৰতি যিহেতু সন্মান কংগ্ৰেছ দলে নাৰাখিলে, সেইকাৰণে জনগণে সেইটোৰ ফলাফল দি দিছে। গতিকে একতা নহ'লে নিৰ্বাচনত জিকিব নোৱাৰে, ঐক্যবদ্ধতাৰে যুঁজিব লাগিব। গতিকে মই এই ফলাফল মই ভাবোঁ যে আমাৰ ঐক্যবদ্ধতা যিটো শক্তি আছিল, এইটো ভাঙো নহাৰ কাৰণে এনেকুৱা ফলাফল আহিল। অসমৰ শেহতীয়া 5টা সমষ্টিৰ উপ নিৰ্বাচনে পুনৰ এই কথা প্ৰমাণ কৰিলে যে বিজেপিৰ দৰে শক্তিৰ লগত যুঁজিবলৈ হ'লে একতাৰ কোনো বিকল্প নাই। ঐক্যবদ্ধভাৱে নযুঁজিলে কেতিয়াও বিজেপিক পৰাভূত কৰিব নোৱাৰে, এই কথা স্পষ্ট হ'ল। আৰু যিটো কথা আমি নিৰ্বাচনৰ আগতে আমি কৈ আহিছিলোঁ যে আমি সকলোৱে সন্মিলিতভাৱে ঐক্যবদ্ধভাৱে যুঁজিব লাগে, কাৰণ অতি ধনৱন্ত দল বিজেপি, পৃথিৱীৰ ভিতৰত আটাইতকৈ ধনী ৰাজনৈতিক দল। তাৰ উপৰিও তেওঁলোকে নিৰ্বাচনত জয়লাভ কৰিবৰ কাৰণে সকলো ধৰণৰ বাহুবল, তেওঁলোকৰ প্ৰশাসন যন্ত্ৰক তেওঁলোকে ব্যৱহাৰ কৰে। তাৰ উপৰিও ভয়, ভাবুকি, বিভাজন, প্ৰলোভন, সাম্প্ৰদায়িকতা সকলো তেওঁলোকে ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি, আনকি হিতাধিকাৰীসকলকো ভয় ভাবুকি খুৱাই তেওঁলোকে নিৰ্বাচনৰ বৈতৰণি পাৰ হয়। গতিকে এই সকলো কূটকৌশলৰ যিটো বেহু জাল, এইখন ফালি যদি আগবাঢ়ি যাব লাগে, তেতিয়াহ'লে আমি একতাৰে যুঁজিব লাগিব। আৰু এই কথাটো কংগ্ৰেছ দলে বুজি নোপোৱাৰ কাৰণে এনেকুৱা ধৰণৰ ফলাফল আহিলে। নিজৰ অহংকাৰ, অহমিকা আৰু
অগণতান্ত্ৰিক মানসিকতাৰ কাৰণে এনেকুৱা ধৰণৰ ফল হোৱা আমি দেখিবলৈ পাইছোঁ। আৰু এই কথা পুনৰ প্ৰমাণ হ'ল যেনেকৈ হাৰিয়ানাৰ নিৰ্বাচনৰ ফলাফলত বিৰোধী শিবিৰৰ ভোট বিভাজন হোৱাৰ লগে লগে যিহেতু কাংক্ষিত ফল কংগ্ৰেছে নাপালে, তেনেকৈ তাৰ আগতেও ৰাজস্থান আৰু মধ্যপ্ৰদেশতো একে ফলাফল আহিছিল। আৰু এই গোটেই পৰিৱেশ পৰিস্থিতি প্ৰেক্ষাপট সকলো চায়ে আমি কৈছিলোঁ যে উপনিৰ্বাচনত যিহেতু চৰকাৰৰ শৰণ ভগন নহয়, 5টা নিৰ্বাচনত 5টা সমষ্টিত জিকিলেও চৰকাৰ গঠন কৰিব নোৱাৰে বেলেগ বিৰোধী দলে, বা হাৰিলেও চৰকাৰখন নাভাঙে। গতিকে আমি 26 যিহেতু মূল লক্ষ্য, 26ত অসমৰ মাটিৰ পৰা বিজেপি পুলিয়ে পোখাই উৎখাত কৰিবলৈ হ'লে উপনিৰ্বাচনৰ পৰাই তাৰ পাছত যিহেতু পঞ্চায়ত নিৰ্বাচন আহি আছে, আমি আধাৰটো প্ৰস্তুত কৰিব লাগিব। আমি মানুহৰ মাজত আশাবাদী ৰাজনৈতিক পৰিৱেশৰ এটা ঢৌ সৃষ্টি কৰিবৰ কাৰণে সকলোৱে সন্মিলিতভাৱে যুঁজাৰ প্ৰয়োজনীয়তা আছে।